নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 21 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ৰাজ সাহায্যৰ পিছত এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীলৈ চৰকাৰী ৰাজ সাহায্য আৰু তাৰ পিছতেই এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে খৰব হৈ পৰিছে কংগ্ৰেছ দল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীলৈ চৰকাৰী ৰাজ সাহায্য প্ৰদান হিতাধিকাৰী হ'ল ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী দুগ্ধ পাম স্থাপনৰ নামত ৰাজ সাহায্য লাভ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে এইবাৰ হিতাধিকাৰী দৌৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত চৰকাৰী ৰাজ সাহায্যৰ আঁচনি আবণ্টন তাৰ পিছতে বিজেপি চৰকাৰৰ বিৰুদ্ধে খৰব বিৰোধী চৰকাৰে দুগ্ধ পাম স্থাপনৰ বাবে দিয়া আঁচনিত অন্তৰ্ভুক্ত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নাম দুগ্ধ উন্নয়ন সঞ্চালকালয়ে মুকলি কৰিছে তালিকা আৰু 15 জনীয়া হিতাধিকাৰীৰ তালিকাৰ 13 নম্বৰত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নাম দুগ্ধ পাম স্থাপনৰ বাবে 30% চৰকাৰী ৰাজ সাহায্য পাব হিতাধিকাৰীসকলে লাভ কৰিব প্ৰায় 50 লাখ টকাৰ ৰাজ সাহায্য প্ৰদেশ কংগ্ৰেছে সংবাদমেলৰ জৰিয়তে ফাদিল কৰিছে এই তথ্য এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ৰাজ সাহায্য লাভ কৰাৰ পিছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীলৈ ৰাজ সাহায্য আগবঢ়াইছে ৰাজ্য চৰকাৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন আহিলেই গো মাংস কিয় ওলাই বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক লৈ এইবাৰ AIUDF বিধায়কৰ বিস্ফোৰণ এইবাৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে AIUDFে নিৰ্বাচন আহিলেই গো মাংসৰ কথাবোৰ কিয় আহে বুলি মুখ্যমন্ত্ৰীক উভতি ধৰিলে AIUDFে ধুবুৰী আৰু লখিমপুৰত গো মাংস উদ্ধাৰ হোৱা কাৰ্যত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছে AIUDFে কোনোবাই গো মাংস খাইছে আন কোনোবাই গাহৰি মাংস খাইছে তাক লৈ ইমান আপত্তি কিহৰ আমি বিধানসভাৰ বাহিৰতো বিভিন্ন ধৰণৰ বস্তু খাইছো যদিও সেইটো ইছ্যু হ'ব নোৱাৰে কেতিয়াবা শৰাইঘাটৰ শেষ ৰণ আন কেতিয়াবা আজমলক সোমাব নিদিও বুলি সাধাৰণ ৰাইজক বুৰ্বক বনাই মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি গো মাংসক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য AIUDFৰ বিধায়ক আমিনুল ইছলামৰ গো মাংস সন্দৰ্ভত কোনেও যাতে উচতনিমূলক মন্তব্য নিদিয়ে ৰাজনীতিৰ ৰুটি হেকিবলৈ অসমৰ সংখ্যালঘুৰ ওপৰত চৰকাৰে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ হিন্দু ভোটাৰক তুষ্টিকৰণ কৰিবলৈ সংখ্যালঘুৰ ওপৰত চৰকাৰে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে AIUDFৰ বিধায়কগৰাকীয়ে পৰৱৰ্তী খবৰ বিপদ সমাগত ভুৱা ফেচবুক একাউণ্ট ভুৱা ফেক একাউণ্টৰ বিৰুদ্ধে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি তালিকা প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা ভুৱা ফেচবুক একাউণ্টৰ বিৰুদ্ধে খৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছ'চিয়েল মিডিয়া এতিয়া এছাম মানুহৰ বাবে হৈ পৰিছে ডাঙৰ অস্ত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী 47খনকৈ ইছলামিক ৰাষ্ট্ৰৰ পৰা পৰিচালিত হৈছে অসম কংগ্ৰেছৰ ফেচবুক একাউণ্ট ইছলামিক ৰাষ্ট্ৰৰ পৰা 5000 ফেচবুক একাউণ্টে কাম কৰি আছে কংগ্ৰেছৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ অভিযোগ শুক্ৰবাৰে সংবাদমেল অনুষ্ঠিত কৰি এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত মাহৰ পৰা অসমত ইছলামিক ৰাষ্ট্ৰৰ পৰা পৰিচালিত ফেচবুক একাউণ্ট সক্ৰিয় হৈ আছে বুলি দাবী মুখ্যমন্ত্ৰীৰ ইৰাণ পেলেষ্টাইন আৰু বাংলাদেশৰ পৰা পৰিচালিত ফেচবুক একাউণ্ট চিনাক্ত কৰিছে ৰাজ্য চৰকাৰে ইছলামিক ৰাষ্ট্ৰৰ পৰা অসমত সক্ৰিয় হৈ থকা 2092টা ফেচবুক একাউণ্ট চিনাক্ত কৰা হৈছে বুলি তথ্য দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ফেক একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে আনকি কংগ্ৰেছ দলৰ বিৰুদ্ধেও কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ফেচবুক পেজ বাহিৰৰ ইছলামিক ৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হৈ আছে বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই এনে কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰো কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰাৰ পিছতেই গৌৰৱ গগৈয়ে সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত যদি ইমানেই তথ্য আছে তেন্তে তদন্তৰ ঘোষণা নকৰে কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও তদন্ত হ'ব লাগে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ফালৰ পৰা এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ প্ৰত্যুত্তৰ দিয়া হৈছে। লগতে গৌৰৱৰ মন্তব্য, মোৰ গাড়ীত কোন আছে চকু দিয়াতকৈ বিজেপিৰ কামত চকু দিয়ক। অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী পাতিছিল যাতে ৰাইজৰ কাম কৰিব পাৰে। আনকি এইভাবে মুখ্যমন্ত্ৰী পতা নাছিল যে গৌৰৱ গগৈৰ গাড়ীত কোন আছে কোন নাই তাৰ ধ্যান ৰাখিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ গাড়ীত বিজেপিৰ মানুহ আছে বুলি কৰিছিল মন্তব্য। আৰু সেই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। মোৰ গাড়ীত কোন আছে কিমান মানুহ আছে তাৰ হিচাপ ৰাখিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ভোট দিয়া নাছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোৰ কাষত কিমান মানুহ আছে কোন মানুহে কি কৰি আছে এইবোৰ খবৰ ৰখাতকৈ অসমৰ ৰাইজৰ বাবে অসমৰ উন্নয়নৰ বাবে কাম কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰক। অসমৰ ইতিহাসত এনেকুৱা মুখ্যমন্ত্ৰী নাছিল যিয়ে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথা কৈ মানুহৰ মাজত বিভাজন সৃষ্টি কৰে। যদি সঁচাকৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ কাৰ্য কৰি আছে তেন্তে শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। 2026 চনৰ বিধানসভা নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰি আছে। ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি এনে কাৰ্য অসমত বন্ধ হ'ব লাগে তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কয় কংগ্ৰেছৰ পৰা গৈ বিজেপিত থকা সকলেহে ভাল পায়। বিজেপিক শেষ কৰিবলৈ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিদৰে কংগ্ৰেছ দলত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক শেষ কৰিছিল ঠিক একেদৰে এইবাৰ বিজেপি দলত থাকি বিজেপি দলক শেষ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশেষ মাংসক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰো তীব্ৰ প্ৰত্যুত্তৰ দিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কংগ্ৰেছটো শেষ কৰি গ'ল, এতিয়া বিজেপি শেষ কৰাৰ আপোনাৰ সময় আহি আছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক উচ্ছেদ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছে এইখন চৰকাৰে। গৰজি উঠিছে আমচু। পুনৰবাৰ আমচুৰ ফালৰ পৰা হুংকাৰ দিয়া হৈছে। অৱৰোধ কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ। ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বৃহৎ ভয়াৱহ আন্দোলনৰ ঘোষণা কৰিছে আমচুৰ ফালৰ পৰা। ভয়ংকৰ পৰিস্থিতি কৰাৰ হুংকাৰ প্ৰদান আমচুৰ। গোৱালপাৰাত যি উচ্ছেদ চলাইছিল সেই উচ্ছেদক লৈ ৰাজপথত নামিব আমচু। এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে উচ্ছেদিতই। উচ্ছেদক অমানৱীয়ভাৱে অত্যাচাৰ কৰা হৈছে। উচ্ছেদিতক অমানৱীয়ভাৱে অত্যাচাৰ কৰিছে হিমন্ত চৰকাৰে। পুনৰ সংস্থাপন দিবই লাগিব উচ্ছেদ কৰা লোকসকলক। কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত শেষ কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। বন্ধ কৰি দিয়া হ'ব ৰাষ্ট্ৰীয় ঘাইপথ, বন্ধ কৰি দিয়া হ'ব ৰেলপথ। পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ অবৈধ উচ্ছেদ অভিযানক লৈ এইদৰে গৰজি উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জগৰীয়া সংখ্যালঘু বিধায়কসকল নীৰৱতা অৱলম্বন কৰা সংখ্যালঘু বিধায়কক এৰি দিয়া নহ'ব বুলি হুংকাৰ ৰেজাউল কৰিমৰ। 2026 চনত সংখ্যালঘু জনতাই উত্তৰ দিব বিধায়কসকলক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন কৰা এৰি ৰাজধৰ্ম পালন কৰক হুংকাৰ আমচুৰ। মানুহক এনেকুৱা ব্যৱহাৰ কৰিব নাপায় যে মানুহক নাখাই মাৰিবৰ কাৰণে ব্যৱস্থা দিয়া হৈ আছে। গতিকে আমি যিকোনো মূল্যৰ বিনিময়ত সহায় কৰিম। মুখ্যমন্ত্ৰী
পৰৱৰ্তী খবৰ চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰি বসবাস কৰিলে উচ্ছেদ হ'বই কিন্তু উচ্ছেদ কৰাৰ আগতে তদন্ত হ'ব লাগে যে সেই ঠাই তেওঁলোকে কিয় দখল কৰিছিল কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাইৰ এই মন্তব্য শেহতীয়াকৈ ৰাজ্য চৰকাৰে যিসমূহ উচ্ছেদ চলাই আছে সেই উচ্ছেদ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমায়ে পৰৱৰ্তী খবৰ পুনৰবাৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে পবিত্ৰ মাৰ্ঘেৰিটা যোৰহাটত চোতালে চোতালে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা গৌৰৱ গগৈক চিঠি লিখা সাংসদ আখ্যা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আৰু পুনৰবাৰ গৌৰৱ গগৈক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰাজনীতিত হঠাৎ চৰ্চা দুই যুৱ নেতা ৰাজনীতিত খোপনি প্ৰদ্যুৎ বৰদলৈ আৰু ৰাজেন গোহাঁইৰ পুত্ৰ বিজেপিৰ সম্পাদক পদত নবাৰুণ বৰগোহাঁই কংগ্ৰেছৰ সামাজিক মাধ্যমৰ দায়িত্বত প্ৰতীক বৰদলৈ আৰু এইবাৰ ৰাজ্যৰ ৰাজনীতিত হঠাৎ চৰ্চালৈ আহিছে এই দুই যুৱ নেতা এগৰাকী বিজেপিৰ প্ৰাক্তন বিধায়কৰ পুত্ৰ আৰু আনগৰাকী কংগ্ৰেছৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ বিজেপি আৰু কংগ্ৰেছৰ এই দুই যুৱ নেতাক লৈ এতিয়া চৰ্চা দেৱব্ৰত শইকীয়া বিৰোধী দলপতি গৌৰৱ গগৈ সাংসদ হ'ল চৰ্চাত পুনৰবাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈছে অসমত কংগ্ৰেছৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টিটো এতিয়া দেখিবলৈ পোৱা গৈছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ দিনত মুছলমানে দিনতে তৰা দেখিছে নিলজ্জ বহু মুছলমানৰ বাবে আন্দোলনে পোৱা নাই ফল এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব নেমচু বিজেপিৰ শাসনকালত মুছলমানে দিনতে তৰা দেখিছে কিছুমান নিৰ্লজ্জ মুছলমানৰ বাবে আন্দোলনে পোৱা নাই কোনো ধৰণৰ ফল মুছলমানক বদনামী কৰাৰ বাবে তৃতীয় পক্ষই ষড়যন্ত্ৰ ৰচিছে অসমত বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে দিল্লী কঁপাব নেমচুৱে বাছি বাছি মুছলমানক উচ্ছেদ কৰাৰ বিৰুদ্ধে হ'ব এই প্ৰতিবাদী কাৰ্যসূচী ভাৰতত জন্মগ্ৰহণ কৰা পৰিয়ালৰ এজন বিদেশী বাকীসকল কেনেকৈ বাৰু স্বদেশী হ'ব পাৰে ডিটেনশ্যন কেম্পত ৰাখি মুছলমানৰ ঘৰ ভঙা ৰাজনীতি বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে নেমচুৰ সভাপতি বদৰুল ইছলামক ইণ্টাৰনেশ্যনেল ব্ৰেকিং নিউজ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ আহি পৰিছে ইৰাণৰ শক্তিশালী মিছাইলত ধূলিখাত ইজৰাইলৰ হাইফা চহৰ ইজৰাইলৰ কেইবাটাও চহৰত কেৱল যুদ্ধৰ চাইৰেন শুনিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইজৰাইলে হয়তো সপোনতো ভবা নাছিল এই পৰিস্থিতিৰ সৃষ্টি হ'ব ধাৰাবাহিক আক্ৰমণ অব্যাহত আছে ইৰাণৰ পুনৰ শক্তিশালী মিছাইল প্ৰদৰ্শনেৰে ইজৰাইলক সকিয়নি ইৰাণৰ মিছাইল আক্ৰমণত 240 গৰাকীকৈ ইজৰাইলী লোকৰ মৃত্যু হৈছে বুলি খবৰ আহি পৰিছে বিশ্বই ইয়াক মনত ৰাখিব বুলি বিধ্বংসী মিছাইল প্ৰদৰ্শন ইৰাণে দেখুৱাইছে নিজৰ শক্তি ইজৰাইলৰ হাইফা চহৰত ইৰাণৰ ভয়ংকৰ আক্ৰমণ মুঠতে ইজৰাইলক নিশেষ কৰাৰ পণ লৈছে ইৰাণে ইজৰাইলে হয়তো সপোনতো ভবা নাছিল যে কোনো এখন ৰাষ্ট্ৰই ইজৰাইলৰ নিচিনা শক্তিধৰ ৰাষ্ট্ৰক এইদৰে ক্ষতি কৰিব পাৰে কিন্তু সেয়া কৰি দেখুৱালে ইৰাণে ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে তেল আভিভ ইৰাণৰ আক্ৰমণৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে হাইফা মিছাইল আক্ৰমণ সম্পূৰ্ণৰূপে প্ৰতিহত কৰাত ব্যৰ্থ হৈ পৰিছে ইজৰাইলৰ ডিফেন্স ছিষ্টেম হাইফা জেৰুজালেম তেল আভিভত ইৰাণৰ প্ৰচণ্ড আক্ৰমণ দেখিবলৈ পোৱা গৈছে বিজি ইৰাণৰ শক্তিশালী মিছাইলত ধূলিখাত ইজৰাইলৰ হাইফা চহৰ ধাৰাবাহিকভাৱে শক্তি প্ৰদৰ্শন অব্যাহত ৰাখিছে ইৰাণে ইটোৰ পিছত সিটো মিছাইলেৰে আক্ৰমণ কৰিছে ইজৰাইলৰ ওপৰত পুনৰ শক্তিশালী মিছাইল আক্ৰমণ কৰি ইজৰাইলক সকীয়াই দিলে ইৰাণে আৰু আনপিনে ৰঙা চীন আৰু ৰাছিয়াও এণ্ট্ৰি মাৰিছে এই যুদ্ধত আৰু উত্তৰ কোৰিয়া এইবাৰ সমৰ্থন আগবঢ়াইছে ইৰাণক ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ কাষত উত্তৰ কোৰিয়া মুঠতে তুংগত এতিয়া মধ্যপ্ৰাচ্যৰ এই যুদ্ধ নিমিষতে ধূলিখাত কেইবাটাও বৃহৎ অট্টালিকা ইজৰাইলৰ 240 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে হাইফাত বেলিষ্টিক মিছাইলো আক্ৰমণ কৰিছে ইৰাণে সাধাৰণ নাগৰিকৰ ওপৰত ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে ইৰাণে
পৰৱৰ্তী খবৰ মন্দিৰৰ কাষত গো হত্যা গো মাংস পালে বিপদ নিশ্চিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এছঅপি নিষিদ্ধ হ'ব ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ভিতৰত গো মাংস দলুৱা ঘটনাৰ পিছতেই এবাৰ এছঅপি জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মন্দিৰৰ কাষত গো হত্যা গো মাংস পালে বিপদ নিশ্চিত ৰাজ্যত গো হত্যা প্ৰতিৰোধ আইন কঠোৰভাৱে প্ৰণয়ন কৰা হ'ব প্ৰতিখন জিলাৰ আয়ুক্তক দিয়া হৈছে নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি সংবাদমেল অনুষ্ঠিত কৰি এই ঘোষণা কৰিছে ৰাজ্যত শেহতীয়াকৈ কেইবাটাও প্ৰান্তত উদ্ধাৰ হৈছিল নিষিদ্ধ মাংস আৰু নিষিদ্ধ মাংস উদ্ধাৰ হোৱাৰ পিছতেই কেটেল এক্ট কঠোৰভাৱে বলবৎ কৰাৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই জিলাই জাৰি কৰা হৈছে নিৰ্দেশনা পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাখি পৰিছে ছয়গাঁৱত খিলঞ্জীয়াৰ ওপৰত বিশেষ সম্প্ৰদায়ৰ ভূমাফিয়াৰ দপদপনি দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিখ্যা পৰিয়ালৰ এইবাৰ লাভ জেখাত নহয় লেণ্ড জেখাদৰ ঘটনা পোহৰলৈ আহিছে অসমত মুখ্যমন্ত্ৰীলৈ বিশেষ আহ্বান খিলঞ্জীয়াৰ ওপৰত বিশেষ সম্প্ৰদায়ৰ ভূমাফিয়াৰ দপদপনি এটা দৰিদ্ৰ পৰিয়ালক ভাবুকি ভূমাফিয়াৰ লেণ্ড জেখাদৰ ঘটনা ভূমাফিয়াৰ সন্ত্ৰাসত এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে দৰিদ্ৰ পৰিয়াল মূল্যৱান ভূমিৰ পৰা খেদি পঠোৱাৰ চেষ্টা ভূমাফিয়াৰ যাৰ ফলত এতিয়া নিদ্ৰা হৰিছে খিলঞ্জীয়া পৰিয়ালটোৰ আনকি পৰিয়ালটোক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰা হৈছে ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলিও মন্তব্য পৰিয়ালটোৰ আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগত মুখ্যমন্ত্ৰীলৈ সহায় ভিক্ষা পৰিয়ালৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দাবীৰে মুখ্যমন্ত্ৰীক ৰক্ষণাবেক্ষণৰ আহ্বান পৰিয়ালটোৰ আৰু এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে যাত্ৰীবাহীৰ ৰেলৰ ভয়ংকৰ দুৰ্ঘটনা পুনৰবাৰ ভাৰতত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ৰেলখনে তীব্ৰ গতিত খুন্দা মাৰিছিল বৰ্তমানলৈকে এজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আহত হৈছে কেইবাজনো ৰেল যাত্ৰী আৰু পুনৰবাৰ ৰেল দুৰ্ঘটনাৰ খবৰ আমাৰ হাতত আহি পৰিছে ভাৰতত পুনৰ সংঘটিত হৈছে ট্ৰেইন এক্সিডেণ্ট গুৰুতৰভাৱে কেইবাজনো যাত্ৰী আহত হোৱাৰ খবৰ আহি পৰিছে ৰানাৱানীৰ পৰা কাটিখাৰ গৈ আছিল ৰেলখন আৰু দুৰ্ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে উদ্ধাৰকাৰী দল আৰু উদ্ধাৰ অভিযান অব্যাহত আছে পৰৱৰ্তী খবৰ গো মাংস পেলোৱা ঘটনাৰে জড়িত ভাৰতীয় জনতা পাৰ্টিৰ নেতা কিছুদিন পূৰ্বে বিজেপি বিধায়কে পিন্ধাইছিল টুপি গো মাংস পেলোৱা ঘটনাৰে জড়িত বিজেপি দলৰ নেতা বিজেপিৰ সদস্যই লখিমপুৰৰ নামঘৰত পেলাইছিল গো মাংস পেলোৱা এটা দুৰ্বৃত্ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য বুলি জানিব পৰা গৈছে বিধায়ক মানৱ ডেকাৰ বাসগৃহত উপস্থিত হৈ বিজেপিত কৰিছিল যোগদান গো মাংস পেলোৱা অভিযুক্ত আবু কালাম আলী বিজেপিৰ সদস্য লখিমপুৰৰ নামঘৰত গো মাংস পেলোৱা 7 অভিযুক্তৰ অন্যতম আবু কালাম ধৃত আবুৱে 28 এপ্ৰিলত যোগদান কৰিছিল ভাৰতীয় জনতা পাৰ্টিৰ দলত এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে এইবাৰ 2000 টকা নহয় পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ একাউণ্টত সোমাব 4000 টকা লাখ লাখ কৃষকৰ বাবে এই মুহূৰ্তৰ এটা ভাল খবৰ 2000 নহয় লাখ লাখ কৃষকে লাভ কৰিব 4000 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই মাহতেই 20 নং কিস্তিৰ ধন লাভ কৰিব কৃষকসকলে পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে বছৰি 6000 কোটি টকা প্ৰদান কৰা হয় পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলক কিন্তু মধ্যপ্ৰদেশত চলি আছে মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা য'ত কৃষকসকলক পৃথকে 2000 টকাৰ কিস্তি দিয়া হয় মধ্যপ্ৰদেশৰ কৃষকে বছৰি 12000 টকাৰ আৰ্থিক সাহায্য লাভ কৰে চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে ভাল খবৰ যে এইবাৰ 2000 টকা নহয় 4000 টকা লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলে আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ শিক্ষা খণ্ডৰ শোচনীয় প্ৰদৰ্শন বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ পিছপৰা ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত অসমৰ নাম শৈক্ষিক প্ৰদৰ্শন সূচকত ভাৰতৰ ভিতৰত শেষৰ পৰা দ্বিতীয় স্থানত অসম অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্ৰকাশ পাইছে এই খবৰ শিক্ষাত তলৰ পৰা শীৰ্ষত অসম কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ পাৰফৰ্মেন্স গ্ৰেড ইনডেক্সত পোহৰলৈ ৰাখিছে
ভয়ংকৰ তথ্য এতিয়া প্ৰশ্ন উত্থাপন হৈছে গা লৰিবনে ৰাজ্যৰ শিক্ষা বিভাগৰ গা লৰিবনে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ এই শোচনীয় প্ৰদৰ্শনৰ পিছতে এতিয়া চিন্তিত হৈ পৰিছে অভিভাৱকসকল শৈক্ষিক প্ৰদৰ্শন সূচকত ভাৰতৰ ভিতৰত শেষৰ পৰা দ্বিতীয় স্থান লাভ কৰিছে অসমে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে শিক্ষা ব্যৱস্থা সঠিক কৰাত অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ এটা বাতৰিৰ পিছতেই এতিয়া সৃষ্টি হৈছে তীব্ৰ সমালোচনা বিজেপি চৰকাৰৰ বিৰুদ্ধে বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আগন্তুক 2-3 দিন ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ 23খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট সাৱধান আগন্তুক 2 দিনত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ ৰাজ্যৰ 23খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট কামৰূপ গ্ৰাম্যত হ'ব অত্যাধিক বৰষুণ CMO কাৰ্যালয়ে দিছে সতৰ্কবাণী তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ ধেমাজি লখিমপুৰ গোলাঘাট কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি জিলাত জাৰি কৰা হৈছে এলাৰ্ট পশ্চিম কাৰ্বি আংলং মৰিগাঁও কামৰূপ মেট্ৰ' কামৰূপ দৰং ওদালগুৰি নলবাৰী গোৱালপাৰা বৰপেটা বঙাইগাঁও চিৰাং কোকৰাঝাৰ ধুবুৰী জিলাত জাৰি কৰা হৈছে এলাৰ্ট সকলোকে সাৱধান সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে CMO কাৰ্যালয়ৰ ফালৰ পৰা